নমস্কার, মই রঞ্জন চৌধুরী। আপনি জানেন বিজেপির বি মানে কি? কারণ বিজেপি সম্পর্কে মানে বিভিন্ন জনে বিভিন্ন ধৰণে এলফাবেটিকেলি তাৰ ব্যাখ্যা আগবঢ়াইছে। গতিকে মই সেইটো ক'বলৈ নাযাওঁ। খালি মই ক'ব বিচাৰিছোঁ যে আপুনি জানেনে বিজেপিৰ বি মানে কি? ছুটি ভিডিঅ' শেষলৈকে শুনিব। লাইক, শ্বেয়াৰ, কমেণ্টছৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। বিজেপিৰ যদি অল ইণ্ডিয়া কণ্টেক্সটত চাওঁ, বিজেপিৰ বি মানে হ'লগৈ বনিয়া। অৰ্থাৎ বনিয়া অবিহনে কৰ্পৰেট বা ব্যৱসায়, বনিয়া মানে সেইটোৱে আৰু তাহাঁতৰ অবিহনে বিজেপি ৰেজ কৰিব নোৱাৰিব। অসম্ভৱ কথা এটা। আৰু যদি মই অসমৰ পৰিপ্ৰেক্ষিতত ক'বলৈ যাওঁ, মই ইয়াৰ আগতো কৈছোঁ, আপোনালোকে মন কৰিব, সেইটো কাৰণে কৈ আছোঁ বাৰে প্ৰতি যে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক। চাব, এই মই কৈছোঁ যে অসমীয়াৰ ভোটৰ প্ৰয়োজন নাই বিজেপিত, চিধা কথা। আৰু কিছু ধৰি লওক আছে, এইবিলাকতো কৰিবই আৰু উপায় নাই। এতিয়া কমপক্ষেও মানে এইটো মানে মোটামুটি মোৰ এটা হিচাপ, আমি যোনটো ছাৰ্ভে কৰিছোঁ, ছাৰ্ভেত দেখা গৈছে যে বিজেপি চাব উজনিক লৈ তেওঁলোকৰ বহুত টেনশ্যন আছে। সেইকাৰণে উজনি অসমত মুখ্যমন্ত্ৰীকে ধৰি বাকী মন্ত্ৰীবিলাকৰ সঘনাই মানে এটাৰ পিছত এটা প্ৰগ্ৰাম, আৰু পূৰা একদম খামুচি ধৰি বহি আছে, মানে ইয়াত মানে কংগ্ৰেছ যাতে একো কৰিব নোৱাৰে সেইটো কাৰণে। এতিয়া আপোনাৰ হেৰি কৰিছে, মানে বিজেপিৰ কাৰণে কোনটো লোভনীয়, কোনটো বনিয়াটো মই অল ইণ্ডিয়া কণ্টেক্সটত ক'লোঁ। অসমৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বেংগলীৰ ভোট লাগে, বিহাৰীৰ ভোট লাগে, আৰু বাগানত কাম কৰা মানুহখিনি লাগিব। 3-4টা বি মিলিলে নে নাই? যদি মিলা নাই, কমেণ্ট বক্সত কমেণ্টছ দিব। নেশ্যনেল কণ্টেক্সট আৰু ষ্টেট কণ্টেক্সটত মই 4টা বিৰ কিন্তু অলৰেডি ব্যাখ্যা কৰিছোঁ। আপোনালোকে একমত নহ'বও পাৰে, হ'বও পাৰে। য়েছ বা নোত কমেণ্টছ কৰিব, দীঘলীয়া কমেণ্টছ নহ'লেও হ'ব, কোনো অসুবিধা নাই। কথাটো হ'লগৈ মানে এনেকুৱা এটা লাগিছে যে অসমত যেন অসমীয়া মানে এলেহুৱা, নিকম্মা, কাম নকৰে, অকৰ্মণ্য, অপদাৰ্থ। অসমীয়া শ্ৰমিকৰ কাৰণে কোনো কনচাৰ্ণেই নহয়। হয়, অসমীয়া বাইদেউহঁতৰ কাৰণে চেক মাজে সময়তে বিতৰণ হৈছে, সেইটো হৈ থাকক বাৰু, কোনো কথা নাই। এতিয়া নতুনকৈ চেক বিতৰণ হৈছে চাহ জনগোষ্ঠী বুলি কওঁতে চাহ বাগানত কাম কৰা শ্ৰমিক কৰ্মচাৰীক 5,000 টকাকৈ মুখ্যমন্ত্ৰীয়ে চেক দিছে। সেইটো কিন্তু হেৰি নহয় যে বিজেপিৰ ফাণ্ডৰ পইচা নহয়। আগত কংগ্ৰেছৰ সময়ত যোনটো দুৰ্নীতি কৰিছিলে ন, এই দুৰ্নীতিটো কি আছিল? তেওঁলোকৰ যি 2 নম্বৰী পইচাটো আছে, সেই 2 নম্বৰী পইচাটো তেওঁলোকে বিলাইছিলে। আৰু বিজেপিৰ ছিষ্টেমটো হ'ল এনেকুৱা, তেওঁলোকৰ যিবিলাক 2 নম্বৰী পইচা, অবৈধ পইচা, সেইবিলাক দি তেওঁলোকে এছ কৰি আছে, সম্পত্তি বনাই আছে। তেওঁলোকৰ ষ্ট্ৰেটেজি হ'ল যে আমি যে টেক্স পেয়াৰৰ যে আমাৰ টকা, সেই টকাৰ যোগেদি চেক বিতৰণ, অমুক নৃত্য, তমুক নৃত্য, এইবিলাক কিন্তু হৈ আছে আৰু হৈ থাকিব অহা দিনবিলাকত। তো ইয়াৰ অৰ্থটো হ'ল অকল চাহ বাগানৰ শ্ৰমিক কৰ্মচাৰীক 5,000 টকাকৈ চেক দিব লাগিব। ইয়াৰ অৰ্থটো হ'ল যে যিবিলাক আমাৰ ধৰি লওক অসমীয়া নিৰ্মাণ শ্ৰমিক আছে, বা 108ৰ চাওক, আজি কোপতিটো প্ৰপাৰলি ছেটেলেই হোৱা নাই, যি ধৰণে হ'ব লাগিছিলে হোৱাই নাই। বা বাকী বিভিন্ন ছেক্টৰত যে কাম কৰি আছে আমাৰ অসমীয়া শ্ৰমিক, 5,000 টকাটো বাদেই দিয়ক, 500 টকা দিবলৈ ৰাজি নহয় চৰকাৰ। কাৰণ তেওঁলোকে এই 3টা কমিউনিটিৰ ভোট এনচিয়ৰ কৰিব বিচাৰিছে, বেলেগ আৰু কোনো ষ্টৰী নাই। সেইটো কাৰণে 5,000। মোৰ কথাটো হ'ল যে ইয়াত জাতি ধৰ্ম ভেদাভেদ নকৰাকৈ আপোনাৰ শ্ৰমিকৰ প্ৰতি দৃষ্টিভংগী এটাই হ'ব লাগিব, সেইমতে আপুনি কাম কৰক। কাৰণ শ্ৰমিকৰ মাজত কোনো ধৰ্ম বা হেৰি ভিতৰত বিভাজন নহয়। আৰু হোৱা হ'লে এতিয়া ধৰি লওক ধৰ্মৰ ভিত্তিত বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ট্ৰেড ইউনিয়ন হৈ গ'লে হয়, পাত্তা নাপায়। এতিয়া বিজেপিৰ ট্ৰেড ইউনিয়ন সংগঠন আছে BMS, কিন্তু তাত কিন্তু সেইবিলাক তেওঁলোকে খুব বেছি দাবী দবাৰ বাহিৰে খুব বেছি আপোনাৰ হিন্দুত্বৰ কথা গাই ফুৰি নাথাকে। আৰু ভাৰত মাতা কি জয় এইবিলাক কয় বাৰু, সেইটো বেলেগ কথা। গতিকে শ্ৰমিক আন্দোলনটো কাৰবাৰটোৱে এনেকুৱা। এতিয়া মোৰ কথাটো হ'ল যে 5,000 টকাকৈ দিছে, 5,000 টকাটো হ'লগৈ টেম্পৰাৰী বস্তু, 5,000 টকা নালাগে। আপুনি কমচে কম প্ৰতিজন শ্ৰমিকৰ, মানে চাহ শ্ৰমিকৰ, ঠিক আছে তেওঁলোকক খাতিৰ কৰক না,
চাহ শ্ৰমিকক আপুনি 500 টকা দৈনিক মজুৰিটো ধাৰ্য কৰি দিয়ক, বাছ খেল খতম, পইচা হজম। যোনটো কেৰালাতকৈ কম, মানে কেৰালাত কিন্তু বাওঁপন্থী মানে চৰকাৰৰ ৰাজত্ব চলি আছে তাত অত বছৰে, তাত কিন্তু 500 টকাতকৈ বহুত বেছি পায় একজন চাহ শ্ৰমিকে। তো গতিকে 500 টকাতকৈ বেছি দিবলৈ দৰকাৰ নাই। আপুনি ইয়াত 5,000 টকা নহয়, অকল 500 টকা দৈনিক হাজিৰা কৰি দিয়ক। নাকি সেইটোৰ যোগেদি অহা 5 বছৰৰ কাৰণে আপুনি চাহ শ্ৰমিকক আকৌ এবাৰ কিনি ল'লে। আৰু তেওঁলোকৰ যিবিলাক নেতা আছে, এই নেতাবিলাককতো কেতিয়াবা জেপত ভৰিছে আৰু এইটো ক'বলৈ নাই। 5 বছৰৰ কাৰণে তেওঁলোকে বিক্ৰী কৰি দিলে নেতাবিলাকে, আৰু আপোনালোকে এইটো কৰিছে। আৰু আপোনালোকে গৈ কাৰণ ইংলিছত কথা এটা আছে ন, বেগাৰ চেভ ন' চইচ, তো গতিকে সেইটো কৰিছে। গতিকে বিজেপিৰ বেলেগ বেগ খালে নাযাওঁ, আপোনালোকে চাব মোৰ দেন 70% ভোট 2026 বিহাৰী, বাঙালী আৰু বাগানৰ শ্ৰমিকৰ কিন্তু ভোট এনচিয়ৰ হৈ গ'ল, তেওঁলোক পাব। আৰু 2026 কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কোনো বাল ভি বাঁকা কৰিব নোৱাৰিব। তো গতিকে বিৰোধী পক্ষ যে আছে, প্ৰপাৰ লাইনত যদি ফাইট নকৰে, গ'ল ধাই ধাই ধিজ বুলি যিটো কৈ থাকোঁ, সেইটোকে হ'বলৈ গৈ আছে। গতিকে অল ইণ্ডিয়া কণ্টেক্সট ক'লোঁ, অসমৰ কণ্টেক্সটো মই কৈ দিলোঁ। তো গতিকে অসমীয়া কেতিয়া জাগিব? নাকি সেই ব্ৰিটিছে যে কৈছিলে আছাম ইজ অলৱেজ লাহে লাহে, তেনেকুৱা হৈছে নেকি? চামৰাবিলাক কি গড়ৰ চামৰা হ'ল নেকি? কোনো হেৰি নহয় যে, যিবিলাক সংগঠন আছে, সংগঠনবিলাকে মাত নামাতে কেলে? সেইটোতো আমাৰ ইউটিউব চেনেলত কোৱাৰ কথা নহয়। আছু আছে, এজু ICB আছে, মৰাণ, মটক, টাইহোম, দুনিয়াভৰৰ সংগঠন আছে, তাহাঁতি মাত নামাতে কেলে? তাহাঁতি মাত মতা উচিত। যে চাহ বাগানৰ হেৰিক যদি আপুনি 5,000 টকা দিছে, তো আমাৰ যি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ শ্ৰমিক আছে, তেওঁলোককো 5,000 টকা দিয়ক। সেই দাবীটো উত্থাপিত কৰা উচিত। আৰু সেইটো যে উত্থাপিত কৰা নাই, তাৰ মানে ডাল মে কালা নেই হে, পুৰা ডাল হি কালা হে। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।